হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো ভালেই। বাইদেউহঁতৰ ঘৰত আছোঁ গাইজ। আপোনালোকেতো নেক্সট মানে যোৱাটো ব্লগত দেখা পালেই। আজি আৰু মানে কি হ'ল, আজি 3 দিনমান হ'ল অহা বাইদেউহঁতৰ ঘৰত। এদিনে ব্লগ কৰিলোঁ আৰু মানে অহাৰ দিনাৰ পৰাই তেনেকৈ বান্দৰৰ তাৰমান উৎপত কাৰণে বস্তুবিলাক বাকচত থৈ দিয়ে গাইজ। বহুতৰ তাত আমাৰো তেনেকুৱা আৰমালিত থৈ দিওঁ আমি আৰু বাইদেউহঁতে বাকচত থৈ দিয়ে। বাইদেউহঁতে বাকচত থৈ দিয়ে আৰু মানে গা পা ধুলোঁ ৰাতিপুৱাৰ সময়। আৰু আজি আছে মানে হেৰি কি বুলি কয় গাইজ, হাজিৰা মানুহ আছে বাইদেউহঁতৰ তাত, মানে হেৰি কথা তুলিব গৈছে আৰু মানে কথা তুলিব গৈছে, মানে হাজিৰা মানুহ আছে। এটাই আছে, দুটা লগৰ কথা আছিল, এটাৰ কিবা অসুবিধা হ'ল, তো এটা মানে গৈছে কঠীয়া তুলিব। তো মানে আমাৰ আজি মাহীহঁতৰ ঘৰত যোৱা কথা আছিল। মাহী মানে জানেই আপোনালোকে, হয়তো আগৰ ব্লগত চাইছে নেকি, মাহীহঁতৰ ঘৰো আমাৰ ইয়াতে বাইদেউহঁতৰ ওচৰতে। খালি মাহীহঁতৰ ৰাস্তাৰ কাষতে, বাইদেউহঁতকো সোমাই আহিব লাগে। তো মাহী মাতিছিল, কিন্তু কেনেকৈ যাব, হাজিৰা মানুহ যিহেতু আছে ন, সকলোকে খোৱা লোৱা বাইদেউটো কৰিব লাগিব। তো ভাবিলোঁ যে পাছত যাম, আজি নাযাওঁ। তো এতিয়া ৰাতিপুৱাৰ টাইম যিহেতু হাজিৰা মানুহক ভাবিলোঁ ৰুটি দিম, ৰুটি দিব আৰু ৰুটি যোগাৰ পাকঘৰত চলি আছে। মই ভাবিলোঁ যে ৰুটিৰ লগত কি দালি বটা খাই বৰ ভাল লাগে গাইজ। বাইদেউহঁতৰ যিহেতু পুদিনা ধনিয়া চব আছে, তো হেৰি খাই মানে বটা খাই ৰুটিৰ লগত বৰ ভাল লাগে। মই ভাবিলোঁ অকণমান দালি মানে তিয়াই থৈ দিওঁ, বটা বটিব পাৰিম। তো চাহো খোৱা নাই ৰ'ব ৰাতিপুৱাৰ, মানে গা পা ধুলোঁ, ইফালে পাকঘৰত যোগাৰ চলি আছে। তো চাহফালে চাহ হৈছে, চাহো খাই লওঁ। ইফালে তিনিওটা চাহ খোৱাত ব্যস্ত আৰু ইফালে বাইদেৱে মানে এয়া ভাত কেৰেলা আৰু আলু ভাজি বনাম, ৰুটিৰ লগত ভাল লাগিব আৰু মানে পটলো আছে বাইদেউহঁতৰ ঘৰৰে ভাত কেৰেলা, চাৰিওফালে লাগি আছে লমাল লমিকি গাইছ। ময়ো চাহটো খাই লওঁ ৰ'ব গাইছ। আৰু আজি মানে বৰষুণ দিয়া নাই গাইছ, কওকচোন, ৰ'দটো দিছে আৰু আজি ৰ'দটো দিলেই হ'ল আৰু, নহ'লে বাইদেউহঁতৰ মানে আহাৰ পৰা কুহা লাগছে গাইছ। মানে বৰষুণ কাপোৰ চাপোৰ শুকোৱা নাই, আজি ৰ'দ দিছে, ৰ'দ দিলে হয় আৰু। মই মানে মূৰত জেতুকা লগোৱা কথা আছিল, জেতুকাই লগাব পৰা নাই বতৰটোৰ কাৰণে। বাইদেউহঁতৰ ঘৰত জেতুকা আছে, মই বোলো জেতুকা লগালোঁ হয় আৰু মানে। তো চাহটো খাই লৈ ৰ'ব গাইছ। এয়া মৰমৰীয়া বিস্কুট, কি বুলি কয় আপোনালোকে, কাটা বিস্কুট, এই ngৰঙৰীয়া বিস্কুট বুলি কওঁ। গাইছ মই মানে আটা মাৰিলোঁ, ৰুটি বেলি দি আছোঁ, বাইদেউ ৰুটি বনাই আছে এইফালে, আৰু এইফালে ভাজি চাওকচোন গাইছ, কি টেষ্টি দেখা হৈছে। আৰু বটা বটিব আছে হয়নে, এই বটা জিকাই থৈ দিছোঁ গাইছ। বটা মানে কি, দালি জিকাই থৈ দিছোঁ, দালিৰ পৰা বটা হ'ব। মাৰিলোঁ, এতিয়া বেলি আছোঁ গোল গোল গাইছ। মই জানা হৈছোঁ, আগতে নাজানিছিলোঁ। এতিয়া কি মজা মজা গোল গোল বনাওঁ গাইছ ৰুটি। সঁচাকৈ ভাল হৈছে না? বাইদেউ কৈ আছে ক'ৰ পৰা শিকি বোলে তই ৰুটি হেৰি কৰা। মই বোলো নিজে নিজে টাইমত আহি যায় বস্তুবিলাক গাইছ, নিজে নিজেই। এয়া খাই লওঁ ৰ'ব। এয়া গাইছ ভাজি, বটা পিঁয়াজ, আৰু এয়া ৰাতিৰ পনীৰৰ চব্জি গাইছ। পনীৰ কিন্তু নাই গাইছ, চব্জিখিনিহে আছে। তো গাইছ এতিয়া মাজু বাইদেউ যায় ঘৰত, বেয়াও লাগিল গাইছ। মই একো এনেকৈ থাকিব নোৱাৰোঁ, বেয়াই লাগে। আৰু ঘৰত তেনেকৈ নাথাকাকৈ নহয়, কাৰো ঘৰত মই নাথাকোঁ গাইছ, ঘূৰি অহাকৈ যাওঁ বাইদেউৰ ঘৰত। এনেই মানে আহিলেও মাহঁতৰ লগত আহোঁ, পটকৈ গুচি যাওঁ। এইবাৰেই অকণমান দীঘলীয়া হ'ল। বাইদেউৱে বনাই আছে দুপৰীয়াৰ খানা, ময়ো অলপ চলপ কাম চাম কৰিলোঁ আৰু যিখিনি পাৰোঁ। আৰু ভাগিন বোকা ইমান ভাল পাই, বোলে ক'ত যা বোলে, ভাত খাব লাগে, ইফালে ইফালে বুজিও পায় কথা। দুপৰীয়া খানা খাওঁ ৰ'ব গাইছ, দালি আনি আছে, এনেকৈ খাওঁ আৰু হ'ব আৰু দেৰিয়ে হ'ল, সাজি থৈ দিছে। খাজা নাই, নিজে নিজে খাব আহি, খাজান কাচানে নহয় বোলে গাইছ। এতিয়া অলপ আগতে চাহ খালোঁহে। এতিয়া ধুনীয়া আনিলে মেংগ' ফ্ৰুটি, মানে দিনতে খোৱা কথা আছিল, দোকান বন্ধ আছিল। এইটোত কিমান দাম গম পায়নে গাইছ, 10 টকা। আৰু ডাঙৰো দেখোন, ডাঙৰো 10 টকা, 10 টকা হিচাপে ঠিকেই। এতিয়া সন্ধিয়া হ'ল, বাইদেউৰ লগত যাই আছোঁ চাউলৰ দোকানত ন,
ফিংগাৰ প্ৰিণ্ট দিবৰ কাৰণে গাইছ আজিকালি মোৰ কাঠখন মোক বেলেগ কৰি দিছে আকলা আকলা কৰি দিছে তাক নতুন কাঠ দিছে নতুন কাঠত ধৰছি বেলেগ কৰি দিছে তো চাউল নিদিয়ে বোলে ফিংগাৰ দিব আহিছে আৰু ৰাস্তা পায় আৰু ইফালে গ'লে চক পায় আখাৰা চক পায় আখাৰা তাৰপাছত গাড়ী উঠিলে আমাৰ ঘৰ পায় ইফালৰ জেগাখিনি এনেকুৱা গৈছে ইফালে ভাল বাৰু ইপিনি ৰাস্তা কৰছি নেকি ইপিনি ৰাস্তা কৰছি মানুহ মাতাই নহয় তোৰ চবকে মাতা মাৰি আহি থাকে চুপাটোত গাইছ এহে ফিংগাৰ পিন্ধি আও নলবাৰী জেগা গ'লে বেয়া নহয় কিন্তু গাইছ ন আমাৰ তেনেকুৱা আলহী নাই বাৰু নলবাৰীত বাইদেউকে বিয়া দিলোঁ আৰু ভাল ৰাস্তা ঘাটবোৰ ধুনীয়া আমাতকৈ ধুনীয়া আৰু বাইদেউৰ ভিতৰত ফিংগাৰ দি আছে গাইছ মই ভিতৰতে বহি আছিলোঁ এতিয়া বাহিৰত আহিলোঁ দোকানৰ পৰাই আহি বাইদেৱে মোক ফুৰাব লৈ আহিলে বাইদেউহঁতৰ মোমায়েকহঁতৰ ঘৰত মোমায়েকহঁতৰ ঘৰ ওচৰতে মানে চুবুৰীতে একেলগে তো আহিলোঁ ধুনীয়াকৈ ফুৰিব আৰু আজিৰ ব্লগটো এইখিনিয়ে গাইজ নেক্সট ব্লগত লগ পাম আৰু বাইদেউহঁতৰ ব্লগ ইয়াতে শেষ কৰিলোঁ মানে ঘৰত যোৱা আৰু মিনি ব্লগত মিনি ব্লগত দিম তো আজিলৈ বাই বাই গাইজ ক'ত যাব লাগে